প্ৰথমে আপোনালোক সকলোকে নমস্কাৰ। আমাৰ ভাগৱত বুলি ক'লে আমি আমাৰ যিটো হিন্দু সমাজ প্ৰণিপাত স্বাগতম জনাইছোঁ আমাৰ সকলো ভক্তবৃন্দ ৰাইজ। এয়া হৈছে বৰজান চাহ বাগিচাৰ ২ নং খণ্ড আঠাবাৰী বৰাক চুক নামঘৰৰ যি আমাৰ অবিৰত ভাগৱত পাঠৰ কাৰ্যসূচী, আৰু এয়া হৈছে আমাৰ প্ৰথম কাৰ্যসূচী পানী তোলা, যি ভাগৱত পাঠৰ শোভাযাত্ৰা বুলি কয়, তাৰে কিছুমান স্মৃতি অৰ্থাৎ ভাল লগা সময়খিনি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব। পোনপ্ৰথমে আপোনালোক সকলোকে নমস্কাৰ। আৰু মই বৰ্তমান আছোঁ আমাৰ কাকডঙাত, আৰু বৰজান চাহ বাগিচাৰ আঠাবাৰী ২ নং খণ্ডৰ যি আমাৰ ৪দিনীয়া অবিৰত ভাগৱতৰ পাঠৰ আয়োজন কৰিছে। বাকী আৰু আজি পানী তোলাৰ যি শোভাযাত্ৰা, সেই শোভাযাত্ৰাত আহিছোঁ। আপোনালোকক ভিডিঅ'ৰ মাধ্যমত কি পাৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাব। চেনেলত যদি কোনোবা নতুনকৈ চাই আছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব। বাকী আৰু আমাৰ এই শোভাযাত্ৰাটোৰ ভিডিঅ' আপোনালোকক কি পাৰোঁ কি নোৱাৰোঁ দেখাই যাব চেষ্টা কৰিম। আপোনালোকে চাই যাব, গতিকে চাই যাব। আৰু এইফালে শোভাযাত্ৰাত যাবৰ কাৰণে ধুনীয়াকৈ গাড়ীত উঠি লৈছোঁ।
আৰু এনেকৈ আহি আহি খুব সুন্দৰ ধুনীয়া পৰিৱেশৰ মাজত য'ত আমাৰ পানী তোলা কাৰ্যসূচী হ'ব আমি আহি বৰ্তমান উপস্থিত হৈছোঁ। বাকী আপোনালোকে চাই থাকক। এইফালে আমাৰ মাজত আছে দাদা, আৰু মানে আমাৰ এই শোভাযাত্ৰাটোত মানে ভালেমানখিনি গাড়ী বেটেৰী মানে লৈ অহা হৈছে, আৰু এই ভাগৱতৰ উপলক্ষে দাদাই দুআষাৰমান কওক। আজি আমাৰ ভাগৱত বুলি ক'লে আমি আমাৰ যিটো হিন্দু সমাজ, আমি হিন্দু সমাজে ভালকে এইটো পালন কৰিব লাগে। আৰু যিহেতু আমাৰ এতিয়া যোনটো আদিবাসী লোকসকলক আজি অলপ গতি অলপ বেলেগে চলিছে, তথাপি আমি ভাবিছোঁ আমি অসমত আছোঁ যেতিয়া আমি অসমীয়া, আৰু সেই অসমীয়া হিচাপে আমি ভাগৱত পাঠ পাতিছোঁ। আৰু সেই লৈ আজি জল মানে যোনটো আপোনাৰ গংগা জলৰ যিটো নিয়ম, ধৰা পানী তোলা বুলি কয়, সেই পানী তোলা কৰ্মৰ কাৰণে মই যি পাৰিছোঁ নিজৰ ফালে দিওঁ, আৰু তথাপি আৰু লগৰ কেইজনক কৈ মই বেটেৰী ৰিক্সাৰ ড্ৰাইভাৰ তথা মালিক, আৰু সেই হিচাপে মই তেখেতসকলকো মানে মাতিছোঁ, বন্ধু বা ভায়েক প্ৰত্যেকজনে আহি মোক মানে সহায় কৰিছে, সেইটো কাৰণে খুবেই ভাল লাগিছে। আৰু আমাৰ এজন আছে, এজন দাদা ভাই, দাদা নহয় আৰু কথা ভাইটিয়ে পাতি সমানে। ভালেই লাগিছে। হয় হয়। আৰু সেইবাবে মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে আগন্তুক জীৱনবিলাকো এনেকুৱা আমাৰ সুখময় আৰু আগুৱাই যাব পাৰোঁ। আৰু ইয়াকে কৈছোঁ মই। দাদাৰ পৰা এটা কথা শুনি বহুত ভাল লাগিলে, এই কিছুমানে ধৰক এই আদিবাসী বঙালী সেইবিলাক মানে অকমান নেগেটিভ ভাৱে কিছুমান হেৰি কৰে, কিন্তু আমি অসমত আছো যেতিয়া আমি সকলো অসমীয়া হয়। চ' সেইবাবে মানে যিবিলাক আমাৰ শংকৰদেৱৰ যিবিলাক আমাৰ কৰ্ম সেইবিলাক আমি জতাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু যি আমাৰ আৰু এই ভাগৱতটো আমাৰ তৃতীয় বাৰ্ষিক। হয়। আৰু ইয়াৰ পাছতে আমাৰ এতিয়া ডগাচলা যোনটো হাজাম চুবুৰী বুলি আমাৰ বেনাৰখনত আমি উল্লেখ কৰিছোঁ, সেই বেনাৰখনত যোনটো হাজাম চুবুৰী, তথা মোৰ নামো শ্ৰী খগেশ্বৰ হাজাম, এনে সোণভাই বুলি গম পায়। তেনেকুৱাকে আমি এতিয়া হাজাম চুবুৰীত আমাৰ মানে যোনখন আমাৰ ওচৰৰ কাষৰ নামঘৰ, হয়তো অহাবাৰ বা এবছৰ বা দুবছৰ পাছত মানে আমি এইখন আকৌ হাতত ল'ব লাগে। মাথো লাগে আপোনালোকৰ আশীৰ্বাদ।
বঢ়িয়া। বাকী আৰু ইয়াতে মানে বেটেৰী কেইখন আছে আৰু কিমানখন গাড়ী আহিছে আপোনালোকক দেখাইছো। পোন প্ৰথমে 1 নম্বৰত পৰিছে আমাৰ দাদা ভাগৰ বেটেৰী আৰু দেখাই আছো আহা। এইফালে আছে 2 নম্বৰ বেটেৰী আৰু এইফালে আছে আমাৰ ইকো বুলি কয় আৰু এইফালে আছে আমাৰ এখন বেটেৰী 1 2 3 4খন 4 নম্বৰ আৰু এয়া হৈছে 5 নম্বৰ আহি থাকা আৰু এয়া হৈছে 6 নম্বৰ আমাৰ গাঁও প্ৰধানৰ গাড়ী দেই ৰাইজ আৰু এয়া হৈছে আমাৰ 7 নম্বৰ বেটেৰী আহা আৰু এয়া হৈছে আমাৰ 8 নম্বৰ লিষ্টৰ বেটেৰী আৰু এয়া হৈছে 9 নম্বৰ লিষ্টৰ বেটেৰী আৰু এয়া হৈছে 10 নম্বৰ টমটম বেটেৰী মানে চবে কয় আৰু এয়া হৈছে 11 নম্বৰ আৰু এইফালে অকণমান দেখাই দিয়া আমাৰ বেটেৰীৰ মানে মালিক কিজন বহি আছে ধুনীয়াকে আৰু এয়া হৈছে 12 আৰু এইফালে আমাৰ যি পানী তোলা কাৰ্যসূচী কাৰ্যসূচীৰ মানে পানী বৰ্তমান তুলি লৈ গৈ আছে আপোনালোকক দেখাই আছো চাই থাকক আৰু এইফালে আছে আমাৰ লগত দাদা আৰু এই ভাগৱত কাৰ্যসূচীৰ আপুনি কি হয় মই সভাপতি এই এতিয়া বৰ্তমান আমি পানী তুলিবলৈ আহিছো কিবা খাৰ কওক পানী তোলা মানে আজি আৰম্ভ হৈছে ভাগৱতৰ আৰু কাইলৈৰ পৰা ভাগৱত পাঠ হ'ব ৰাতিপুৱাৰ পৰা সেয়াই আৰু ঠিক আছে বঢ়িয়া যিমানখিনি পাৰিছো আপোনাৰ লগত অকমান দেখাবলৈ চেষ্টা কৰি আছো আৰু এইফালে আছে আমাৰ লগত পিকুদা দুআষাৰ মান কওক আৰু জয় গুৰু শংকৰ আমি 4দিনীয়া কাৰ্যসূচীৰে বাৰাকচুক আঠাবাৰী 2 নং আঠাবাৰী নামঘৰত যি ভাগৱত মহাভাগৱত ভাগি কাইলৈৰ পৰা আমাৰ যি অনুষ্ঠিত আছে সেই আগমুহূৰ্তত আজি আমি পবিত্ৰ গংগাজল এই কাকডোঙা নদীৰ পৰা আমি ইয়াতে নিবলৈ আহিছোঁ আৰু কাইলৈৰ পৰা যি আমাৰ মহান যি 4দিনীয়া কাৰ্যসূচী মহাভাগৱত ভাগি আৰম্ভ হ'ব সেই মহাভাগৱত ভাগি যাতে প্ৰভু ভগৱন্তই আমাক আশীৰ্বাদ কৰক আৰু লগতে শেষৰ দিনা আমাৰ এখনি মহাপুৰুষীয়া ভাওনাও আমি আয়োজন কৰিছোঁ মৎস্য অৱতাৰ সকলো ৰাইজক সকলো অসমবাসী ৰাইজৰ হৈ বিশ্ববাসীৰ হৈ আমি শান্তি কামনা কৰি মহাভাগৱত ভাগি যি 4দিনীয়া কাৰ্যসূচী আমি কৰিছোঁ এই মহাভাগৱত আমি যাতে সকলোৰে প্ৰতি প্ৰভু ভগৱন্তৰ আশীৰ্বাদ কৰে আৰু লগতে আমাৰ যি মহাপুৰুষীয়া ভাওনা ভাগ আছে সেই নাট ভাগো চাবলৈ সকলো ৰাইজকে মই কমিটিৰ সাংস্কৃতিক সভাপতিৰ তৰফৰ পৰা সকলোকে আমন্ত্ৰণ কৰিছোঁ আমাৰ উদীয়মান যুৱ সমাজে নতুনকৈ এটি দল গঠন কৰি সেই দলটোৰ দ্বাৰাই মৎস্য অৱতাৰ ভাগী ভাওনা হ'ব সকলোকে কৈছোঁ আৰু লগতে আমাৰ যি 4দিনীয়া মহাভাগৱত ভাগী আছে সেই মহাভাগৱত ভাগী যাতে সুন্দৰকৈ পালন হৈ এটি ধাৰ্মিক বাতাবৰণ সৃষ্টি হয় আৰু লগতে সমূহ ভাৰতবাসী বিশ্ববাসীৰ আমি মংগল কামনা কৰি এই ভাগৱত ভাগী আয়োজন কৰিছোঁ কৃষ্ণ ধন্যবাদ সিমানে আৰু বাকী আৰু আমাৰ এই শোভাযাত্ৰাটোত কি পাৰো কি নোৱাৰো আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰি আছো আপোনালোকে চাই থাকিব আমাৰ ভাগৱত ভাগীৰ মেইন গুৰি ধৰোঁতা হ'ল এজন গুণাৰাম কৰ্মকাৰ এইজনৰ বলিষ্ঠৰ নেতৃত্বত আজি মহান কৰ্মভাগ কৰিব লৈছে তেখেতে আপোনালোকৰ আগত দুআষাৰ আমাৰ পিছপৰা ৰাইজ দেখি আমি মানে এইভাগ কৰ্ম কৰিবলৈ ওলালো যাতে কৰ্মখিনি শুদ্ধ চব আমি এই পিছপৰা আমি জনজাতি আমি এই ভাগৱত ভাগী গাঁৱৰ ৰাইজক দেখি আমি এই কৰ্মভাগী কৰিবলৈ লৈছোঁ আৰু এই কৰ্মভাগী
যোগেদি আমাৰ পিছপৰা ৰাইজ যাতে আগবাঢ়ি যায় এই প্ৰভু শ্ৰীচৰণত আমি সৰল প্ৰাৰ্থনা জনাইছোঁ আৰু এই পানী তোলা লৈ আমি আহিছোঁ এই জল উন্নয়ন গংগা উন্নয়ন কৰিছোঁ এই আৰু মোৰ বক্তব্য ইমানতে মই মোৰ ফালৰ পৰা সামৰণি মাৰিছোঁ। ঠিক আছে, ধন্যবাদ। হা? অঁ হয় হয়। মজা মজা অঁ ল'ব লাগিব। বৰ্তমান আমাৰ দিনৰ কাৰ্যসূচী শেষ হৈছে আৰু দ্বিতীয় কাৰ্যসূচী আছে আমাৰ মূল পাঠকী আদৰণি আৰু গোসাঁই আদৰণি আৰু এই কাৰ্যসূচী ভাগত সকলোকে সহযোগ কৰিবলৈ মই সৰল বিনম্ৰ অনুৰোধ কৰিছোঁ। বাকী আজিৰ যি আমাৰ দিনৰ কাৰ্যসূচী আছিলে সেয়া প্ৰায় সমাপ্ত হৈছে। বাকী আৰু আপোনালোকক আমাৰ এই ভাগৱত পাঠৰ মানে আজি আমাৰ পানী তোলা যি শোভাযাত্ৰা আছিলে সেই শোভাযাত্ৰাটো আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আৰু এই ভিডিঅ' বনাওঁতে মোৰ অনেকখিনি ভুলো হ'ব পাৰে, সেই ভুলখিনি আপোনালোকে নিজৰ বুলি ক্ষমা প্ৰাৰ্থনা কৰিব। বাকী আৰু যদি ভিডিঅ'টো এইখিনিলৈকে চাই আছে দেন ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি চেনেলত নতুন চাই আছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰিব। চ' আৰু লগ পাম অন্য এটা ভিডিঅ'ত। বাকী আৰু আমাৰ ভাগৱত চলি থকা অৱস্থাত আৰু ভিডিঅ' বনাম, আপোনালোকে চাব, আৰু কোনোবা যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' সিমানে, আৰু লগ পাম অন্য এটা ভিডিঅ'ত। চ' বাই বাই, জয় অসম, জয় গুৰু শংকৰ।